চৰকাৰী বিষয়া যে বন বিষয়া আমাৰ নোটিছ দিছিলে এই গাঁৱত দিয়াৰ পিছতে আপোনালোকে যাব লাগে। মোৰ ইয়াত দুটা কেছ আছে, দুইটা কেছ থকাৰ পিছতে মোৰ এটা কেছ আছে, মোৰ নামত এটা কেছ আছে, মই কেছ কৰিছিলোঁ। মই অলৰেডি মানে এইটো কাগজ হাইকোৰ্টৰ ৰায়। যেতিয়া মই বন বিভাগসকল ছাৰ্ভে কৰাত আহিছিলে, ঘৰত আহি ৰেড চিন মাৰি আছে, এইটো মই এই লেঞ্জাৰৰ বিভাগৰ মানুহবিলাক আহিছিলে, অহাৰ পিছত মই এইটো কৈছিলোঁ যে মোৰ 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 কেছ আছে, আপোনালোকে কিয় মাৰি আছে? ক'লে নহয় আপোনালোকৰ এইটো কেছ পিছত চাব আৰু 18 তাৰিখে পিছত চাব, এতিয়া মই মাৰিব লাগে। আমি এইটো সিহঁতক মানে এইটো সুধিছিলোঁ, মোৰ এইটো কেছ আছে, আপোনালোকে কৈ আছে যে মোৰ এইটো পিছত চাব। যিবিলাক মানুহৰ এই আৰু নেক্সটত আৰু কেছ আছে, সেইবিলাক মানুহৰ ঘৰত আপোনালোকে ৰেড চিন কিয় মাৰা নাই? আমি সিহঁতক প্ৰশ্ন কৰিছিলোঁ। সিহঁতক কৈছে যে কিবা এটা দিব লাগিব। ক'লাম কিবা এটা কি? কৈছে সিহঁতে পইচা দিব লাগে, সিহঁতে পইচা বিচাৰি আছিলে মোৰ পৰা। মই পইচা দিব পৰা নাই কাৰণে মোক এইটো ৰেড চিন মাৰি গৈছে। খালি মোৰ নহয়, এইবিলাক বহুত মানুহ আপোনালোকে মন্তব্য ল'ব, বহুত আমাৰ বহুত দুখীয়া মানুহ আছে, সিহঁতে পইচা দিব পৰা নাই কাৰণে সিহঁতৰ ঘৰত ৰেড চিন মাৰিছে। এটা ঘৰত টকা সিহঁতৰ মানে ইংগিত আকাৰে হৈছিল। সেয়া নেক্সটত সিহঁতৰ ইনভেষ্টিগেশ্যন আহিব। আমি চৰকাৰে এটা আবেদন জনাইছোঁ যে আপোনালোকে এইটো ইনভেষ্টিগেশ্যন কৰক যে লেঞ্জাৰৰ বিভাগত লগত কোন মানুহ আছিলে, আমাৰ গাঁৱৰ কোনোবা মানুহ আছিলে। আমি এইটো স্পষ্ট কৰা নাই। সেই লেঞ্জাৰৰ বিভাগক মানুহ যিবিলাক মানুহে ইনভেষ্টিগেশ্যন কৰিছিলে, সেইবিলাক মানুহক সোধ কৰিলে সিহঁতে গম পাব সিহঁতৰ লগত কোন আছিলে আৰু কোনটো ঘৰত মানে ৰেড চিন মাৰিছে, কোনটো ঘৰত ৰেড চিন মাৰা নাই। এইটো আপোনালোকৰ জৰিয়ে মই চৰকাৰত আবেদন জনাইছোঁ যে আমাৰ ঘৰত ৰেড চিন কেছ থকাৰ পিছতো আমাৰ ঘৰত ৰেড চিন মাৰিছিলে, আৰু যিবিলাকৰ কেছ নাই, যিবিলাক পইচা দিছিলে, সেইবিলাক মানুহৰ ঘৰত ৰেড চিন মাৰা নাই। এইটো দুষ্ট চক্ৰৰ টকা বিচাৰি আছে। 10,000 কোনোবা মানুহৰ মুখত শুনা পাইছোঁ, ভুক্তভোগী আছে ইয়াত, আপোনালোকে গম পাব। কোনোবা মানুহে কৈছে 10,000, কোনোবা মানুহে কৈছে 20,000, কোনোবা মানুহে কৈছে 5,000 দিব লাগে। টকা এইবিলাক কৈছে যে আপোনালোকৰ টকা দিলে আপোনালোকৰ উৎসৱটো বন্ধ হৈ যাব, এনেকুৱা কৈছে। এতিয়া বহুত পৰিয়াল আছে, আপোনালোকে মন্তব্য ল'ব, আপোনালোকে সিহঁতে মন্তব্য দিব। মোৰ এটা দাবীয়ে, মোৰ নামত কেছ আছে, তাৰ পিছতে সিহঁতে মোৰ ঘৰত ৰেড চিন মাৰি গৈছে। বেলেগৰ আৰু এটা কেছ আছে, সিহঁতক ঘৰত ৰেড চিন মাৰা নাই। কিন্তু আইনটো খালি এজনৰ পৰা পইচা দিলে আইনটো পাম নেকি? এইটো আপোনালোক চৰকাৰৰ পৰা মই দাবী জনাইছোঁ যে মোৰ কেছ থকাৰ পিছতে মোৰ ঘৰত ৰেড চিন কিয় মাৰিলে, আপোনালোকে এইটো উচিত তদন্ত নাম এতিয়া নলওঁ, আপুনি ইনভেষ্টিগেশ্যনৰ মানে ওলাই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।